আমাৰ যিজন প্ৰশিক্ষক মতিবুৰ ৰহমান তেওঁ সকলোতকৈ বেছিকৈ তেওঁকে বেছি ধন্যবাদ জ্ঞাপন কৰিব লাগিব যিহেতু তেওঁ ইয়াৰ আমাৰ ক্লাবত এটা মাজতে খেলিমেলি এটা লাগিছিলে মানস নাটক লৈ তথাপিতো এই বিতৰ্ক আমি নাম চেঞ্জ কৰিব লগা পৰিৱেশ এটা হৈছিল এই খেলখনৰ আগে যাৰ কাৰণে আমি মানিও লৈছিলোঁ নাম চেঞ্জ কৰি আকৌ খেলখনত আমি অংশগ্ৰহণ কৰিছিলোঁ এই গোটেইখিনি অতিক্ৰম কৰি মতিবুৰ ৰহমানে তথাপিও যে আমাৰ 15টা ল'ৰা ছোৱালীৰ ভিতৰত 13টাক মেডেল দিয়াবলৈ সক্ষম হৈছে তাৰ বাবে মই তেওঁক বহুত ধন্যবাদ দিছোঁ আৰু মই অকল সভাপতি বুলিয়ে নহয় মোৰ ইয়াতে ষ্টুডেণ্টো আছে অৱশ্যে সেইখন খেলত মই খেলিব যোৱা নাছিলে মই গাৰ্জেনটো হওঁ গতিকে এইফালৰ পৰা মই বহুত নিজকে সুখী অনুভৱ কৰিছোঁ যে এই শিক্ষকজনৰ কাৰণে আজি ল'ৰা ছোৱালীখিনি এইখিনি কৰিবলৈ সক্ষম হৈছে আৰু 2 নম্বৰতে কথা এইটো এটা অসমত হয়তো নোলাব অন্যতম হ'ব যে ফিজ নাই ইয়াৰ মাহেকীয়া ফিজ নলয় ষ্টুডেণ্টবিলাক যে দেখিছে এইবিলাকে মাহেকীয়া ফিজ মাচুল দিব নালাগে এইটো ফ্ৰীকৈ শিকোৱা হয় জাষ্ট তেওঁ নিজৰ হেৰিটো ৰাখিবৰ কাৰণে তেওঁ নিজৰ ঘৰৰ ল'ৰা ছোৱালী আছে আৰু গোটেই ল'ৰা ছোৱালীখিনিকে এজ এ ষ্টুডেণ্ট নহয় তেওঁ নিজৰ ঘৰৰ ল'ৰা ছোৱালীৰ দৰে শিকায় আৰু সেই হিচাপে বিভিন্ন জেগাত খেলিবলৈ লৈ যায় আৰু ভাল পাৰফৰ্মেঞ্চ দেখাইছে সেই হিচাপে আগুৱাই গৈ আছে যে ফিজ নোলোৱাকৈও যে ইমানখিনি ৰিজাল্ট দিব পাৰিছে তাৰ বাবে মই তেওঁক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ক্ষেত্ৰত আমি সচেতন আমি প্ৰত্যেকজন নাগৰিকে আমি সচেতন হ'ব লাগিব যিহেতু আমি কাৰোবাৰ নহয় কাৰোবাক আমি দেউতাকে গতিকে আমি যদি সকলোৱে এনেকৈ ভাবোঁ যে সেইখিনি সময়ত যদি ল'ৰা ছোৱালীখিনিক অকণমান ব্যস্ততা কৰি ৰাখিব পাৰি খেল ধেমালিৰ জৰিয়তে অকল আমি কেৰাটিৰ জৰিয়তে কৰিছোঁ কোনোবাই ফুটবল খেলিছে কোনোবাই ভলীবল খেলিছে আচলতে আমি গাৰ্জেনসকলে যদি ল'ৰা ছোৱালীবিলাকক অকণমান ব্যস্ততা ৰাখিব পৰা যায় খেল ধেমালি বা আদি কৰি অকল পঢ়াখিনিয়েতো যথেষ্ট নহয় তেনেকৈ যদি আমি ৰাখিব পাৰোঁ এই গতিৰে তেতিয়াহ'লে কিন্তু আমি পৰৱৰ্তী সময়ত এটা ভাল ৰিজাল্ট দেখিবলৈ পাম যে ল'ৰা ছোৱালীবিলাকে কমচে কম অন্য বিশেষ বেয়া বস্তুৰ প্ৰতি আসক্ত নহয় খেল ধেমালিৰ প্ৰতি আগ্ৰহী হয় আমি সেইটো প্ৰত্যেকজন সচেতন নাগৰিকে যদি অকণমান চেষ্টা ৰাখোঁ তেনেহ'লে কিন্তু এইটো অকণমান শুধৰাৰ চান্স আছে আৰু গতিকে আমি সেই মানসিকতাৰে আগবাঢ়ি আছোঁ আৰু সেই হিচাপে আমাৰ ল'ৰা ছোৱালীবিলাকে বহুত বেয়া ল'ৰা ছোৱালীও ভাল হৈ গৈছে আৰু যিসকলে আৰম্ভণিৰ পৰা এটা পৰিৱেশ পাইছে তেখেতসকলে তেওঁলোকেতো তেনেকুৱা পৰ্যায়লৈ নাযায় তথাপিতো যিসকল অলপ হেৰি হ'ব পথভ্ৰষ্ট হৈছে তেওঁসকলকো আমি কিবা প্ৰকাৰে এই ক্লাব বা এনেকুৱা খেল ধেমালিত আমি যোগদান কৰাব পাৰোঁ নেকি তেতিয়া তেওঁলোকে কমচে কম ব্যস্ততাত থাকিলে সেইবিলাক নিচাৰ পৰা অলপ আঁতৰি থাকিব 13জন আমাৰ পাৰ্টিচিপেণ্ট গৈছিলে 15জনৰ ভিতৰত আমাৰ 13জনে মেডেল পাবলৈ সক্ষম হৈছে তাৰে এগৰাকী ছাত্ৰীয়ে দুটা মেডেল পাইছে কাটাৰ কমিটি আমাৰ চোৱাবাহী কাৰাটে ডোজৰ পৰা কেতিয়া হৈছিল খেলখন 24 আগষ্টত এতিয়া কেনেধৰণৰ প্ৰস্তুতি চলাইছে প্ৰস্তুতি ভাল চলিছে এবাৰ বহুতখিনি ল'ৰা ছোৱালীয়ে মেডেল পাবলৈ সক্ষম হৈছে পাৰ্টিচিপেণ্ট আমাৰ কম যদিও মেডেল বেছি আহিছে আগত পাৰ্টিচিপেণ্ট বেছি আছিলে মেডেল কম আছিল এতিয়া আগতকৈ বহুতখিনি উন্নত হৈছে আৰু আন্তঃজিলাৰ কাৰণে আন্তঃজিলাৰ কাৰণে আমাৰ 8জন খেলুৱৈ পাৰ্টিচিপেণ্ট আগবাঢ়িছে আৰু চিলেকশ্যন আজিৰ পৰা আমাৰ প্ৰস্তুতি লৈছোঁ আৰু অল আছাম কাৰাটে এছ'চিয়েশ্যনৰ আণ্ডাৰত যিখন গেম হ'ব সেইখনৰ কাৰণে আমাৰ 8জন চিলেক্ট হৈছে সেই 8জনৰ আজিৰ পৰা প্ৰচেষ্টা লোৱা গৈছে তাৰে ভিতৰত আৰু দুগৰাকী ছাত্ৰী আছে আমাৰ চোৱাবাহী বিদ্যাভাৰতী আণ্ডাৰ খেলিব গুজৰাট সেই দুজনী ছোৱালীও আমি প্ৰচেষ্টা লৈ আছোঁ কিমানজন এতিয়া সহযোগিতা আমাৰ ক্লাবত বৰ্তমান 30জন ছাত্ৰ ছাত্ৰী আছে 30জনৰ ভিতৰত 15জন নিছিলোঁ 15জনৰ 13জনে মেডেল পাবলৈ সক্ষম হৈছে তাৰে 8জন ছাত্ৰ ছাত্ৰীয়ে চিলেকশ্যন হৈছে আৰু কেনেকুৱা লাগিলে আপোনাৰ ভাল লাগিছে এবাৰ পাৰ্টিচিপেণ্ট কম মেডেল বেছি আগত পাৰ্টিচিপেণ্ট বেছি আছিলে মেডেল কম আছিলে এবাৰ খুবেই আনন্দ হৈছে আৰু গাৰ্জেনে কি কয় গাৰ্জেনে এই খণ্ডত বহুত আনন্দ আৰু বহুত ভাল লাগি পাইছে তাৰমানে কি আগত এইটোৱে হয় আগত বহুত পাৰ্টিচিপেণ্ট দিয়া যায় মেডেল কম আহে এইবাৰ পাৰ্টিচিপেণ্ট কম দি মেডেল বহুত আহি গৈছে গাৰ্জেনো খুবেই আনন্দ ঠিক আছে